প্ৰটিনযুক্ত খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে কণী। কিন্তু এইবাৰ অসমত কণীৰ দাম অত্যাধিক বৃদ্ধিয়ে বাৰুকৈ জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক। নিতৌ অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীৰ দাম বৃদ্ধি পাইছে। আৰু মই বৰ্তমান শিৱসাগৰৰ এখন কণীৰ পাইকাৰী মূল্যত বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত আছোঁ। তেওঁলোকে অন্ধ্ৰপ্ৰদেশৰ পৰা নিতৌ কণী আমদানি কৰে আৰু এই যিখন ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত মই এই তথ্যসমূহ বৰ্তমান সংগ্ৰহ কৰিছোঁ যে তেওঁলোকে সদৰি কৰা অনুসৰি অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ প্ৰতি কাৰ্টনত প্ৰতিদিনে আচলতে বৃদ্ধি পাইছে। এইবাৰেই সৰ্বোচ্চ আচলতে ঊৰ্ধ্বগামী হৈছে আচলতে কণীৰ দাম। আজিৰ তাৰিখত এক কাৰ্টন কণীৰ পাইকাৰী মূল্য হৈছে কণীৰ দামৰ পাইকাৰী মূল্য হৈছে 1580 টকা বৰ্তমান হৈছে। আৰু গ্ৰাম্যাঞ্চলত ইয়াৰ দাম 1600 টকাৰো অধিক হৈছেগৈ। মই এগৰাকী ব্যৱসায়ী আছে জানিব বিচাৰিম বৰ্তমান কেনেধৰণৰ মূল্য হৈ আছে, কি সমস্যা? 1570 টকা হৈ আছে কাৰ্টন, আজি প্লেট 225 টকা। ডেইলি এইটো ৰেট বাঢ়িয়ে আছে। কিমান পইচাকে বাঢ়িছে? 20 পইচা 10 পইচা। আজিতো 6 টকা 20 পইচা অলন্ধ বাঢ়ি আছে। হয়, আৰু এইটো প্ৰথমবাৰ ইমান বাঢ়িছে, আগতে ইমান বঢ়া নাই, ইমান বছৰ ইমান বঢ়া নাই। কি কাৰণে বাঢ়িছে কিবা এইটো গম নাপাম ন আমিতো অনলাইন ৰেটটো থাকেই, তাত মাৰি চাই দিলে ওলাই যায়। ইয়াৰ ফলত কি প্ৰভাৱ পৰিছে ব্যৱসায়ত? এতিয়া ইমান বিক্ৰী বাৰ্তা নাই, ইমান দাম দি মানুহে কণী খাবলৈ দিগদাৰ পাবতো। আজি এক কাৰ্টন কণী 1570 টকা। এসপ্তাহ আগত কিমান? 1540। হয়, আচলতে এনেধৰণে মই দেখুৱাইছোঁ এই যিবিলাক অন্ধ্ৰপ্ৰদেশৰ পৰা অনা হৈছে কণী, এই কণীৰ দামে বৰ্তমান বাৰুকৈ জ্বলা কলা খুৱাইছে। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এইবাৰ? ক'বলৈ কি আছে, দিনক দিনে মূল্য বৃদ্ধিয়ে হৈ গৈ আছে। ইয়াৰ আগত 1400 আছিলে, তাৰপিছত 1430 হ'ল, তাৰপৰা 1450 হ'ল, এতিয়া 1470 হ'ল। এইবাৰ প্ৰথম হৈছে। আগতো আমি কণী ব্যৱসায় কৰিছোঁ 20 বছৰৰ মূৰত এইবাৰ প্ৰথম ইমান দাম বাঢ়িছে। আগত এনেকুৱা দাম বঢ়া নাই। আজিৰ মূল্য হৈছে কণী কাৰ্টনৰ ৰেট 1570 এক কাৰ্টনৰ, এইটো পাইকাৰী ৰেট, আৰু প্লেট 225। গ্ৰামাঞ্চলত বহুত প্ৰভাৱ পৰিছে, মানুহৰ বিক্ৰীও বাটাও কমি গৈছে। গ্ৰামাঞ্চলত কোনোবা জেগাত 8 টকা 8.5 টকা বিকিবই লাগিব। তেওঁলোকে কি কৰিব? এটা কণী নিওঁতে এটা দুটা ভঙাও ওলায়, তেওঁলোকৰ নোপোচায়। তেওঁলোকৰ 8.5 টকা 8 টকা নিবিকিলে তেওঁলোকৰ দাম নোলায়। সেইটোৱে কথা। আৰু কি, দিনক দিনে মূল্য বাঢ়িয়ে গৈ আছে। কাৰণটো অন্ধ্ৰৰ মালৰ শ্বৰ্টেজ আছে। যিবিলাক তেওঁলোকৰ আগৰ যিবিলাক মেচুৰ কুকুৰা থাকে সেইবিলাক কাটি মেলি বাহিৰত ফৰেইন কাণ্ট্ৰিত পেকেটিং কৰি চাপ্লাই কৰি দিয়ে, ষ্টকটো লিমিট কৰি দিয়ে, কেতিয়াবা ৰেটটো হাই কৰি দিয়ে। অসমত বৰ্তমান এনেকুৱা উৎপাদনৰ ব্যৱস্থা নাই। আমি চব অন্ধ্ৰপ্ৰদেশৰ ওপৰতে নিৰ্ভৰ, পঞ্জাৱৰ ওপৰত নিৰ্ভৰ। পঞ্জাৱততো আগত ডাঙৰ ফ্লাড আহি গ'ল, ফ্লাড আহি যোৱাৰ লগে লগে বহুত ফাৰ্ম শেষ হৈ গ'ল, বহুত কুকুৰা মৰি খতম হৈ গ'ল। সেইটো কাৰণে এতিয়া অসমৰ মানুহ আমাৰ যিবোৰ বেপাৰী আছে প্ৰায় অন্ধ্ৰপ্ৰদেশৰ ওপৰতে নিৰ্ভৰ। সেইটো কাৰণে অন্ধ্ৰপ্ৰদেশত কণীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ অসমকে ধৰি কেইবাখনো ৰাজ্যত পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এই বিগত বৰ্ষসমূহৰ তুলনাত নৱেম্বৰ ডিচেম্বৰ মাহত এক কাৰ্টন কণীৰ পাইকাৰী মূল্য থাকে প্ৰায় 1480 টকাৰ পৰা 1480 টকাৰ পৰা খুব বেছি 1500 টকা। কিন্তু এইবাৰ আচলতে 1570 টকাৰো ইতিমধ্যেই অতিক্ৰম কৰিছে। গ্ৰাম্যাঞ্চলত 1600 1650 পৰ্যন্ত হৈছেগৈ। গতিকে এনেধৰণে কণীৰ দাম নিতৌ বৃদ্ধি হৈ থকাৰ ফলত বাৰুকৈ জ্বলা কলা খাইছে গ্ৰাহকসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।